অমৃত বৃক্ষ আন্দোলনে অসমক সেউজ কৰক বা নকৰক একাংশ ব্যক্তিৰ পকেট যে গধুৰ হৈছে সেয়া স্পষ্ট হৈ পৰিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অমৃত বৃক্ষ আন্দোলন 2.0 এপ মুকলি অনুষ্ঠানত দাবী কৰে বিগত অমৃত বৃক্ষ আন্দোলনত 1,12,00,000 গছপুলি 90% জীয়াই আছে। এই 1,12,00,000 গছপুলি 90% গছপুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। মুখ্যমন্ত্ৰীৰ এই দাবীৰ পাছতে ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা 27,52,00,000 টকাৰ ব্যয়েৰে বৃক্ষৰোপণৰ গৰম কাহিনী পোহৰলৈ আহিছে। এই দৃশ্যলৈ মন কৰক। ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ফেৰেংগা কেম্পৰ দৃশ্য এয়া। এই স্থানত 9,21,000 গছপুলি ৰোপণ কৰা হৈছিল, কিন্তু অমৃত বৃক্ষৰ নাই কোনো অস্তিত্ব। মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে বাস্তৱ ক্ষেত্ৰত এই দৃশ্যই মুখ্যমন্ত্ৰীৰ তথ্যক লৈ উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন। ৰাইজৰ ধনৰ সৰাহ কৰি একেদিনাই বিশ্ব ৰেকৰ্ড কৰি নাহৰকটীয়াৰ অভয়পুৰত 170 বিঘা ভূমিত 3,31,929টা গছপুলি ৰোপণ কৰিছিল। 10 মাহ উকলি যোৱাৰ পাছত বৃক্ষৰ নামত কেৱল জেওৰা খুটি হৈ ৰ'ল। এয়া কেৱল দুটা উদাহৰণহে। বঙাইগাঁওতো প্ৰশাসনত পৰিণত অমৃত বৃক্ষ আন্দোলনৰ গছপুলি। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই 9 লাখ গছপুলি ক'ত কেনেকৈ জীয়াই আছে সেইবোৰ বন বিভাগৰ কল চেণ্টাৰত খবৰ আহিছে, তাৰ পৰাই খবৰ পাব আপুনি। অৱশ্যে চকুৰে নেদেখে অমৃত বৃক্ষৰ গছপুলি। প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন বিচক্ষণ নেতা চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত ভুৱা আখ্যাৰে বিপথে পৰিচালিত কৰিছে কোনে? নিউজ এক্স প্ৰথম খবৰ।